আজি মই আপোনালোকক কৈ আছোঁ যে মোৰ পোৱালিবিলাক এইখিনি পোৱালি, এই পোৱালিবিলাকৰ বয়স আজি হৈছে 7 দিন। এতিয়া 7 দিনত আমি তাক কি কৰিব লাগিব সেইটোৱে আপোনালোকক কৈ আছোঁ। এই পোৱালিবিলাক এতিয়া 7 দিনৰ বয়স হৈছে আৰু 7 দিনত আমি এতিয়া কি কৰিম, এইটো ভেকচিন, এই ভেকচিনটো হৈছে ৰাণীখেত F1। এই ৰাণীখেত F1 ভেকচিনটো আমি 7 দিনত দিব লাগে। আৰু 7 দিনত এতিয়া কেনেকৈ দিব এই বস্তুটো মই আপোনালোকক দেখুৱাই আছোঁ। এইটো হৈছে ভেকচিনটোৰ পাউডাৰ আৰু এইটো হৈছে পানী লিকুইড। এই দুয়োটা ইয়াৰ লগত মিশ্ৰণ কৰিব লাগিব। মিশ্ৰণ কৰি পেলাই এটোপাল এটোপাল আমি ইহঁতৰ চকুত দিব লাগিব। মিশ্ৰণ কেনেকৈ কৰিব, এই পাউডাৰটো ঢাকনিখন খুলি ল'লে হ'ল আৰু এইটোৰো ঢাকনিখন খুলি ল'লে হৈ যাব। এইটো এনেকৈ ধুনীয়াকৈ খুলি ল'ব পাৰে। খুলি লৈ পাউডাৰটোত পানী অকণমান দি ল'ব ইয়াৰে। অকণমান পানী দিছোঁ, দি এতিয়া মিক্স কৰি ল'লে হ'ল, মিশ্ৰণটো কৰি ল'লে হ'ল ভালকৈ। আস্তে আস্তে কৰিব, বেছি জোৰতো কৰিব নালাগে। জোৰত কৰিলেও মানে কোষটো মৰাৰ চান্স থাকে। এনেদৰে মিশ্ৰণটো কৰি ল'ব, নহ'লে বা চিৰিঞ্জ থাকিলে চিৰিঞ্জেৰেও কৰিব পাৰে, আৰু চিৰিঞ্জ নহ'লে হাতেৰে খুলি পেলাই এনেকৈও কৰি ল'ব পাৰে। এই মিশ্ৰণটো হোৱাৰ পাছত এই বটলটোত পানী আছে আৰু ইয়াতে আমি মিক্স কৰি দিম। এই বটলটোত আমি গোটেইখিনি মেডিচিন মিক্স কৰি দিলোঁ। এতিয়া এই মেডিচিনটো আমি এটোপাল এটোপাল মানে চকুত দিব লাগিব। এই সোপাটো মাৰি ল'ব। এই সোপাটো মাৰি লোৱাৰ পাছত এটা বেজি ল'লে হৈ গ'ল। বেজি লৈ ইয়াতে এটা ফুটা কৰি দিলে হৈ গ'ল। এই ফুটাটো কৰাৰ বিনিময়ত এতিয়া এটোপাল এটোপাল ওলাই আহিব। আমি এতিয়া কি কৰিম, এটা এটাকৈ ধুনীয়াকৈ ইহঁতৰ চকুত এটোপাল এটোপাল দি দিম। আৰু কেতিয়ালৈকে মানে জানিব, ইহঁতে মুখেৰে যেতিয়া খোৱা এটা গম পাব, দেখিছে খাইছে, ইহঁতে যেতিয়া মানে গম পাইছে তেতিয়া ভিতৰত গৈছে গম পাই যাব। আৰু এনেকৈ এটা এটাকৈ আমি বাকচত উঠাই লৈছিলোঁ ইয়াৰ পৰা ধুনীয়াকৈ, আৰু এটা এটাকৈ ইয়াত এতিয়া এৰি দিম। দেখিছে, চকুত পৰাৰ পাছত ভিতৰলৈ যায়। ভিতৰলৈ যোৱাৰ পাছত ইহঁতে মানে খাব ধৰে, তেতিয়া গম পোৱা যায় যে চকুত গৈছে। আৰু এইটো যিটো ৰাণীখেত F1 ভেকচিন আছে, এই ভেকচিনটো আমি দিয়াটো অত্যন্ত প্ৰয়োজন। এইটো দি থ'লে মানে কি হয়, যেতিয়া এই ৰাণীখেত বেমাৰটো আহে, এই বেমাৰটো আহিলে ইয়াক মৃত্যুমুখৰ পৰা বচাব পাৰি, কিন্তু নিদিলে ইয়াক বচাটো খুব টান। এই প্ৰতিষেধকটো আমি 7 দিনত দিব লাগে। 7 দিনত নোৱাৰিলে বা একদিন আগা পিছা হ'লেও কোনো কথা নাই। 8 দিনতো দিব পাৰে বা 6 দিনতো দিব পাৰে। গতিকে একদিন আগা পিছা হ'লেও কোনো অসুবিধা নাই, কিন্তু প্ৰতিষেধকটো দিয়াটো অত্যন্ত জৰুৰী। এটোপাল এটোপাল দিলে হ'ল, বেছি দিব নালাগে, এটোপাল এটোপাল। গাইছ, আমাৰ অলৰেডি ভেকচিনবিলাক দিয়া হ'ল আৰু 3টা আছে। এটোপাল এটোপাল দি আছোঁ, প্ৰায় গোটেইকেইটাতে এটোপাল এটোপাল দিছোঁ। আৰু এটোপালকৈ দিলে 100 পোৱালিত প্ৰায় হৈ যায়, দেখিছেনে? এটোপালকৈ দিলে 100 পোৱালিত হৈ যায়। এইটো হিচাপৰে থাকে 100।
মানে 100 ড'জৰে থাকে এইটো। গোটেই এটোপাল দিলে গোটেই মুৰ্গীবিলাকত হৈ যায়। আৰু এই ভেকচিনটো যেতিয়া আনিব দোকানৰ পৰা কি কৰিব, অলপ বৰফ দি পেলাই লৈ আহিব। মানে ভেকচিনটো আইচত ৰাখিব লাগে, অলপ ঠাণ্ডাত ৰাখিব লাগে। ঠাণ্ডাত নাৰাখিলে কি হয়, ভেকচিনটো নষ্ট হৈ যায়। আৰু আনি পেলাই ফ্ৰিজত থৈ দিব, দিয়াৰ আগে আগে উলিয়াই ইয়াক মিক্সিং কৰি এটোপাল প্ৰত্যেকটা পোৱালিতে দি দিব। আমি এতিয়া মুৰ্গীবিলাকক ধুনীয়াকৈ ভেকচিনটো দিলোঁ। ইয়াতে দানা পানী দিয়া আছে আৰু দি ইয়াতে গোটেইবিলাক এতিয়া ধুনীয়াকৈ থাকিব। আৰু ভেকচিনটো দিয়াৰ পাছত সদায় আমি কি কৰিব লাগে, ভেকচিনটো সদায় আমি ৰাতিৰ ভাগত বা পুৱাৰ ভাগত দিব লাগে। মানে ইয়াৰ অলপ ছাইড ইফেক্ট থাকেতো ভেকচিনটোৰ, মানে গৰমত বেছি দিয়াটো বেয়া। আমি গধূলি সময়ত বা ৰাতিপুৱাৰ সময়ত দিব লাগে গৰমৰ দিনত।